Hello students, মই তোমালোকৰ প্ৰাচুৰ্য স্যাৰ বৰ্তমান তোমালোকৰ এতিয়া ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা একদম ওচৰ পালেহি আৰু বেছি দিন নাই যিহেতু পৰীক্ষালৈ আমি এটা স্পেশাল তোমালোকৰ বাবে ক্ৰেশ কোৰ্স লৈ আনিছো আৰু যিহেতু ইউটিউবতো তোমালোকে আমাৰ বস্তুখিনি চাই আছা দেখি আছাই যে স্পেশাল PYQ সিৰিজ আমি বৰ্তমান তোমালোকৰ কাৰণে ম্যাথছ আৰু সায়েন্সৰ কাৰণে চলি আছে সো খুব ইম্পৰ্টেন্ট এখিনি PYQ সিৰিজ হয় এইখিনি যদি ভালকে তোমালোকে চাইছা এই বস্তুখিনি যদি ভালকে পঢ়িছা 100% তুমি 70 আপ মিনিমাম এইখিনি চাই তোমাৰ আহি যাব আৰু অলপমান এফৰ্ট দিলে আমি 80 আপ বা 85 আপ আমি আনিব সক্ষম হম সো সেইবাবে আমি তোমালোকৰ বাবে এটা স্পেশাল ক্ৰেশ কোৰ্স আনিছো অহা 19 তাৰিখৰ পৰা আমাৰ ক্ৰেশ কোৰ্সটো আৰম্ভ হ'ব গৈ আছে টোটাল 15 দিনৰ বাবে 3 ফেব্ৰুৱাৰী লৈকে 19 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে আমাৰ ক্ৰেশ কোৰ্সটো আৰম্ভ হ'ব গৈ আছে এটো 15 দিনৰ বাবে স্পেশাল ক্ৰেশ কোৰ্স হয় আৰু ক্ৰেশ কোৰ্সটো আমাৰ স্পেশাল ক'ব গলে কাৰণ এটো টাৰ্গেট লেটাৰ আমাৰ ক্ৰেশ কোৰ্সটো হ'ল আমি লেটাৰ পাব লাগিব প্ৰতিটো সাবজেক্টত বিশেষকৈ ম্যাথছ ইংলিশ আৰু সায়েন্সত আমি লেটাৰ বুটলিব লাগিব বা লেটাৰ মাৰ্কস আনিব লাগিবই কিন্তু সো টাৰ্গেট লেটাৰ হিচাপে আমি আগবাঢ়িছো এটো স্পেশাল ক্ৰেশ কোৰ্সটো তোমালোকৰ লাইভ ক্লাস থাকিব ৰেকৰ্ডিং ক্লাস থাকিব ইয়াতে ইম্পৰ্টেন্ট তোমালোকৰ কমন কোৱেশ্চন কিছুমান দিয়া যাব যিখিনি তোমালোকৰ খুব বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ বাবে আৰু এই কমন কোৱেশ্চনখিনি ভালকে যদি তোমালোকে পঢ়িছা ভালকে যদি কৰিছা 100% তুমি লেটাৰ পাবাই সো হে গ্যাৰান্টিটো মই তোমালোকক দিম আৰু তোমালোকে সেই হিচাপত বস্তুখিনি আমি যিখিনি দেখাম এইখিনি যদি চোৱা 100% আৰু টোটালি বেলেগ একো ডিস্ট্ৰাকশন বন্ধ কৰি পেলাই অকল আমি যিখিনি দেখাম আমি যিখিনি কৰাম স্পেশাল নোটছৰ পৰা লৈ স্পেশাল বস্তুখিনি তোমালোকক দিয়া যাব আৰু এইখিনি কৰিলে 80+100% আহি যাব আমাৰ হাতত এতিয়া সময় নাই যেহেতু 100 ভিতৰত 100 আমি এতিয়া চিন্তা কৰিব ইমান নোৱাৰো যি সকলে ভালকে প্ৰিপেয়াৰ কৰিছে পাই যাবা 100% যি সকলৰ এতিয়াও ভাবি আছে যে মই কিবাকে 60 পাম কিবাকে মই 50 পাম তেনেকুৱা টাইপৰ বহুত ষ্টুডেন্ট থাকে সেই ছাত্ৰ ছাত্ৰী সকলৰ বাবে আমি এটো স্পেশাল ক্ৰেশ কোৰ্সটো টাৰ্গেট লেটাৰ ক্ৰেশ কোৰ্সটো আনিছো যেতে যিজন ষ্টুডেন্টে 50 পাম বুলি ভাবি আছে সেই ষ্টুডেন্টজনে 80 ওপৰত পায় আৰু লেটাৰ বুটলিব সক্ষম হয় যিজন ষ্টুডেন্টে 60 পাম বুলি ভাবি আছে আমাৰ এই ক্ৰেশ কোৰ্সটো কৰি পেলাই যাতে তোমালোকে 80 পোৱা আৰু লেটাৰ বুটলিব সক্ষম হোৱা হেতু তোমালোকক জনালো এই ফোন নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিব পাৰিবা কিবা যদি বিশেষ জানিব বিচাৰা আৰু খুব লিমিটেড সিট আছে তোমালোকৰ সেই কাৰণে দেৰি নকৰি সোনকালে এনৰোল কৰিব চেষ্টা কৰা আজি হল 17 তাৰিখ কালি হল 18 আৰু 19 তাৰিখৰ আবেলিৰ পৰা আমাৰ ক্লাছখিনি আৰম্ভ হৈ যাব আৰু তোমালোকৰ ফিজ যদি কওঁ মাসুল যদি কওঁ ফিজটো তোমালোকৰ 500 টকা প্ৰতিটো সাবজেক্টত কোনবাই যদি সায়েন্স লৈছা তোমাৰ ফিজ হ'ব 500 কোনবাই যদি ম্যাথছ লৈছা তোমাৰ ফিজ হ'ব 500 কোনবাই যদি তিনিটা সাবজেক্ট লৈছা ম্যাথছ সায়েন্স ইংলিশ তিনিওটা যদি সাবজেক্ট লৈছা তেতিয়া হলে তোমাৰ কাৰণে ফিজটো কিন্তু 1000 হ'ব যদি তুমি তিনিওটা সাবজেক্ট লৈছা তেতিয়া হলে কিন্তু তোমাৰ বাবে ফিজটো 1000 হ'ব কোনবাই যদি নাই মই অকল সায়েন্স খিনি লম ওকে তেতিয়া হলে তোমাৰ কাৰণে ফিজটো 500 হ'ব কোনবাই যদি ম্যাথছ লৈছা অকল তেতিয়া হলে তোমালোকৰ কাৰণে ফিজটো 500 হ'ব কোনবাই যদি ইংলিশ লৈছা তেতিয়া তোমাৰ কাৰণে ফিজটো অকল 500 হ'ব কোনবাই যদি তিনিওটা সাবজেক্ট লৈছা তেতিয়া তোমাৰ কাৰণে ফিজটো 1000 হ'ব সো সেইকাৰণে ভাবি লোৱা কেনেকে তোমালোকে বস্তুখিনি কৰিব বিচাৰা মা দেউতাৰ লগত আলোচনা কৰি দেৰি নকৰি সোনকালে জয়েন কৰিব চেষ্টা কৰিবা ঠিক আছে তো তোমালোকে পেমেন্টটো এই নম্বৰটোত পাৰাপক্ষত গুগল পে দি পেমেন্ট কৰিবা ঠিক আছে জি পে দি তোমালোকে পেমেন্টটো কৰি আৰু ইয়াত যেটো নম্বৰ দি থৈ দিয়া আছে 9101447800 এই নাম্বাৰটোত নিজৰ নামটো লিখি কোন দুটা সাবজেক্ট বা কোনটো সাবজেক্ট কোন কি লবা ডিটেইলছ খিনি এই নাম্বাৰটোত তোমালোকে স্ক্ৰিনশ্বট বা ৰিসিপ্টখন পঠিয়াই দিবা তাৰ পিছত আমি তোমালোকক ক্লাছত যোগদান কৰাই দিম অহা কেই তাৰিখৰ পৰা 19 তাৰিখৰ পৰা আমাৰ ক্লাছটো আৰম্ভ হ'ব গৈ আছে তোমালোকৰ ধৃতিস্মিতা মেমে সায়েন্স পঢ়াব নয়ন ছাৰে ম্যাথছ পঢ়াব আৰু মৃগনয়না মেমে তোমালোকক ইংলিশ পঢ়াব
গোটেই ডিটেইলছখিনি তোমালোকে ইয়াতে আছে আৰু ডেছক্ৰিপশ্যনটো মই ভালকৈ লিখি পেলাই দি থৈ দিয়া আছে তাৰ পৰা তোমালোকে জইন কৰিব বা বস্তুখিনি চাই ল'ব পাৰিবা অ'কে থেংক ইউ ষ্টুডেণ্টছ এইখিনি আছিলে আমাৰ ফালৰ পৰা আৰু ভালকৈ পঢ়া বেছি দিন নাই টাৰ্গেট আমি কি কৰিব লাগিব লেটাৰ কৰিব লাগিব যাৰ তোমালোকৰ কনফিডেন্ট ল' হৈ আছে যে 50 60 এনেকৈ পাম কিবা পাম হ'ব নহ'ব সেই ষ্টুডেণ্টসকলৰ কাৰণে স্পেচিয়েলি আমি এই কোৰ্সটো তোমালোকৰ বাবে আনিছোঁ আৰু মাধ্যমটো কি হ'ব অসমীয়া মাধ্যমত তোমালোকৰ বস্তুখিনি কৰোৱা যাব অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইখিনি বস্তু হ'ব আৰু তোমালোকে সোনকালে যোগাযোগ কৰি আমাৰ ক্লাছটোত যোগদান কৰিব পাৰিবা থ্যাংক ইউ ষ্টুডেণ্টছ